আজি ৰাতিপুৱাই ওলাইছোঁ চাইকেলখন লৈ। এয়া দেখিছে ভাঙা চিঙা চাইকেলখন, ক'লৈনো যাব ভাবিছে চাগে আপোনালোকে। মই হাতত এটা লৈ বগাচৰলৈ ওলাইছোঁ, কিন্তু ক'লৈ যাব বুলি ভাবিছে চাগে আপোনালোকে, কিন্তু বেলেগ অইন ক'লৈয়ে নাযাওঁ। কিন্তু মই গাহৰি দুইটা আছে, গাহৰি দুইটাৰ কাৰণে মই যুগুলি আনিবলৈ যাম, দানা আনিবলৈ যাম। দানা যুগুলি ক'লে চাগে প্ৰায়ভাগ মানুহ বুজি নাপাবও পাৰে, সেইটো কাৰণে আমি কৈছোঁ গাহৰি দানা আনিবলৈ যাম। এতিয়া মই বগাচৰ মুখত বান্ধিবলৈ বস্তা এটা লৈছোঁ। অকলে যিহেতু আনিবলৈ যাম, ক'ৰবাত পৰি আহিব পাৰে, গৰম যুগুলি, সেইটো কাৰণে আমি এতিয়া মুখখন বান্ধিবলৈ ধুনীয়াকৈ লৈ আহিব পাৰিম, সুবিধা হ'ব নিজৰ কাৰণে। এতিয়া মই ইয়াত ৰছী এটা বিচাৰি ল'ম, ৰছীটো দি বান্ধি লৈ আহিম। আৰু মাইকী মানুহ জানেই কিমান কাম, শুই উঠাৰ পৰা কামেই কৰি থাকিবলগীয়া হৈ যায়গৈ। সেইটো কাৰণে এতিয়া মই লৈছোঁ আৰু গৈ থাকোঁ। চাইকেলখনৰ কিন্তু পাম নাই, তেওঁ ঠেলি ঠেলি আনিব পাৰিম। হাততো এনেকুৱা দাঙি আনিব নোৱাৰিম, ইমান শক্তি নাই, সেইটো কাৰণে চাইকেলতে উঠাই লৈ আহিম বুলি ভাবিছোঁ। এতিয়া মই গৈ আছোঁ। আৰু আপোনালোকৰ যদি মোৰ চেনেলটো ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব হা, ৰিজুমণি মিনি ব্লগ বুলি।